ভুলৰ বাবে একাংশক বাংলাদেশী সজোৱা হৈছে অসমতে জন্ম হয় অসমতে সকলো তথ্যপাতি থকাৰ পিছতো বাংলাদেশী সজোৱা হৈছে নিখাৰ ভাগতে 9 মহীয়া সন্তান থকা মাতৃকো বাংলাদেশলৈ পঠিয়াই দিয়া হৈছে সীমান্ত পাৰ কৰোৱা হৈছে নিখাই আৰম্ভ কৰিছে অন্যায় কৰিছে সংখ্যালঘুৰ ওপৰত বিদেশী খেদাৰ নামত এক প্ৰকাৰৰ সংখ্যালঘুৰ ওপৰত চলিছে অন্যায় জাঙুৰ খাই উঠিছে আশৰাফুল হুছেইন যে বিদেশী খেদাৰ নামত স্বদেশীৰ ওপৰত কৰা অন্যায় শীঘ্ৰে বন্ধ কৰক নাম বানান বয়সৰ ভুলৰ বাবে বিদেশী সজোৱা হৈছে এতিয়া একাংশ সংখ্যালঘুক ধৰ্ম নামত চলাইছে অন্যায় বুলি আশৰাফুলে মন্তব্য কৰিছে 9 মহীয়া সন্তান থকাৰ মহিলাকো নিখাই পঠিয়াই দিয়া হৈছে বাংলাদেশলৈ ইয়াতে জন্ম লৈ অসমতে বাস কৰিছে তাৰ পিছতো বাংলাদেশী সজোৱা হৈছে একাংশক ধৰ্মৰ নামত জাতিৰ নামত বাছি অন্যায় কৰা হৈছে বুলি আশৰাফুলে মন্তব্য কৰিছে নাম বানান বয়সৰ ভুলৰ বাবে বিদেশী সজোৱা হৈছে একাংশ নিখাই শিশু বৃদ্ধ সকলোকে সীমান্ত পাৰ কৰা হৈছে একাংশক পাৰ কৰাই দিয়া হৈছে বিদেশী খেদাৰ নামত একাংশ স্বদেশীৰ ওপৰত অন্যায় চলোৱা হৈছে বা অন্যায় কৰা হৈছে বছৰ ধৰি অসমত বাস কৰি থকাৰ পিছতো বিদেশী সজোৱা হৈছে সকলো নথিপত্ৰ থকাৰ পিছতো বিদেশী সজোৱা হৈছে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড থকাৰ পিছতো বিদেশী সজোৱা হৈছে মৰিগাঁৱৰ শিক্ষক খাইৰুল ইছলামকো সজোৱা হ'ল বিদেশী ভাৰতবৰ্ষৰ প্ৰশাসনিক ব্যৱস্থাই যদি মিছাৰ আশ্ৰয় হয় তেন্তে ইয়াতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে ইয়াতকৈ আৰু দুখৰ বিষয় একো নাই AIDF দল সদায় বিদেশীৰ বিৰোধী বিদেশী যদি আছে বিদেশীক বহিষ্কাৰ কৰক কিন্তু বিদেশীৰ নামত স্বদেশীৰ ওপৰত কৰা অন্যায় শীঘ্ৰে বন্ধ কৰক ডি ভোটাৰৰ ব্যৱস্থা যিসকলে সৃষ্টি কৰিছে সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক কিন্তু স্বদেশীৰ ওপৰত অন্যায় আৰু নকৰিব বাংলাদেশী বহিষ্কাৰ সন্দৰ্ভত জাঙুৰ খাই উঠিল আশৰাফুল হুছেইনে মন্তব্য কৰিছে যে নাম বানান বয়সৰ ভুলৰ বাবে একাংশ বিদেশী সজোৱা হৈছে সংখ্যালঘুৰ ওপৰত তীব্ৰ অন্যায় কৰা হৈছে 9 মহীয়া সন্তান থকা মহিলাকো নিখাই পঠিয়াই দিয়া হৈছে বাংলাদেশলৈ সন্তান কুলাত লৈ বাংলাদেশলৈ যাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াতে জন্ম হৈছে অসমতে বাস কৰিছে অসমতে জন্ম হৈছে তাৰ পিছতো বাংলাদেশী সজোৱা হৈছে পিতৃ মাতৃ সকলো হৈছে স্বদেশী এজন কেনেকৈ বাংলাদেশী হ'ব পাৰে সকলো যদি স্বদেশী দুই ভাতৃৰ এজন যদি স্বদেশী হয় তেন্তে এজন কেনেকৈ বিদেশী হ'ব পাৰে নিখাই শিশু বৃদ্ধ সকলোকে সীমান্ত পাৰ কৰা হৈছে নিখাৰ ভাগতে চলিছে অত্যাচাৰ একাংশ সংখ্যালঘুৰ ওপৰত অন্যায় কৰা হৈছে নিখাৰ ভাগতে খেদি পঠিওৱা হৈছে বাংলাদেশী বুলি স্বদেশীৰ ওপৰতে অন্যায় কৰা হৈছে বছৰ ধৰি অসমত বাস কৰি থকা হৈছে তাৰ পিছতো সজোৱা হৈছে একাংশক বিদেশী মৰিগাঁৱৰ শিক্ষকগৰাকী খাইৰুল ইছলাম তেখেতকো সজোৱা হ'ল বিদেশী বছৰ ধৰি অসমত বাস কৰি থকা শিক্ষকগৰাকীকো বিদেশী সজোৱা হ'ল ভাৰতবৰ্ষৰ যদি প্ৰশাসনিক ব্যৱস্থাই মিছাৰ আশ্ৰয় লয় তেন্তে ইয়াতকৈ আৰু দুখৰ বিষয় একো নাই AIDF দল সদায় বিদেশী বিৰোধী বিদেশীক বহিষ্কাৰ কৰক কিন্তু তদন্ত কৰক বিদেশী কোন হয় উচিত তদন্ত কৰি লওক তাৰ পিছত বহিষ্কাৰ কৰক বিদেশী খেদাৰ নামত স্বদেশীৰ ওপৰত কৰা অন্যায় কিন্তু বন্ধ কৰক ডি ভোটাৰৰ ব্যৱস্থা যিসকলে সৃষ্টি কৰিছে তেওঁলোকক ব্যৱস্থা লওক বাংলাদেশী বহিষ্কাৰ কৰক আমাৰ তাত আপত্তি কোনো নাই আমাৰ তাত ক'বলগীয়া একো আপত্তি নাই বা ক'বলগীয়া কথা নাই আমিও বাংলাদেশী খেদাটো বিচাৰো কিন্তু উচিত তদন্ত লওক বাংলাদেশী সঁচাকৈ তেখেত হয় নে নহয় বাংলাদেশী নামত স্বদেশীৰ ওপৰত যি অন্যায় কৰা হৈছে নিখাৰ ভাগতে 9 মহীয়া সন্তান থকা মহিলাকো যেনেদৰে পঠিয়াই দিয়া হৈছে সীমান্ত পাৰ কৰাই এইবোৰ বন্ধ কৰক স্বদেশীৰ ওপৰত অন্যায় বন্ধ কৰক স্বদেশীৰ লগত ন্যায় দিয়ক আশৰাফুল হুছেইন জাঙুৰ খাই উঠিছে ধৰ্মৰ নামত জাতিৰ নামত বাছি অন্যায় কৰা হৈছে বুলি মন্তব্য কৰিছে যে সংখ্যালঘু হোৱাৰ বাবে বাংলাদেশী সজোৱা হৈছে সংখ্যালঘু হোৱাই ভুল হ'ল সংখ্যালঘু হোৱাটোৱে দুখ নেকি বুলি মন্তব্য কৰিছে বিদেশী খেদাৰ নামত স্বদেশীৰ ওপৰত বহু অন্যায় কৰা হৈছে স্বদেশীৰ নামত কৰা অন্যায় শীঘ্ৰে বন্ধ কৰক যেহেতু বছৰ ধৰি অসমত বাস কৰি অহাৰ পিছতো বিদেশী সজোৱা হৈছে কেৱল নাম বানান ভুলৰ ফলতে বা বয়সৰ ভুলৰ ফলতে বিদেশী সজোৱা হৈছে একাংশক 9 মহীয়া সন্তান থকা মহিলাকো নিখাই পঠিয়াই দিয়া হৈছে বাংলাদেশলৈ অসমতে জন্ম লৈছে অসমতে বাস কৰিছে ইয়াৰ পিছতো বাংলাদেশী সজোৱা হৈছে একাংশক কেৱল ধৰ্মৰ নামত উচ্চতম ন্যায়ালয়ৰ জামিন পোৱা সত্ত্বেও ডিটেনশ্যন কেম্পত আটক আব্দুল খালেক পুলিচৰ দ্বাৰা তথাকথিত পুছবেক কৰা হ'ল খাইৰুল ইছলাম মনোৱাৰা খাতুন আৰু অন্যান্য ব্যক্তি মহোদয় সাম্প্ৰতিক সময়ত দেখা গৈছে যে অসম পুলিচে নিশাৰ অন্ধকাৰত নাৰী শিশু বৃদ্ধ কোনো বাছ বিচাৰ নকৰি ঘৰৰ পৰা তুলি আনি অন্ধকাৰতে বৰ্ডাৰ পাৰ কৰি দিয়া হৈ আছে মহোদয় দেখা গৈছে যে এই ক্ষেত্ৰত যিসকল বিদেশী তেওঁলোকক পঠিওৱাত আমাৰ কোনো আপত্তি নাই যিসকল যি ৰাষ্ট্ৰৰ পৰা আহিছে তেওঁলোকক পঠিয়াওক কিন্তু মহোদয় এই প্ৰক্ৰিয়া চলাবলৈ গৈ
বৈধ ভাৰতীয় নাগৰিক, যিসকলৰ মা দেউতা ভাই ভনী সকলোৱে দেশত, যিসকলে যুগ যুগান্তৰত কোনোদিনেই সম্পৰ্ক নাই অন্য কোনো ৰাষ্ট্ৰৰ সৈতে নতুবা বাংলাদেশৰ সৈতে, তেওঁলোককো বাংলাদেশৰ সীমান্ত পাৰ কৰি দিয়া হৈছে। মইতো দেখা গৈছে যে যেতিয়া মৰিগাঁও জিলাৰ খান্দা পুখুৰী গাঁৱত খাইৰুল ইছলামক যেতিয়া পুছবেক কৰা হৈছিল, তেওঁ এজন শিক্ষক, আৰু এই পুছবেক কৰাৰ সময়ত BSF পৰ্যন্ত বিচলিত কৰি তেওঁলোকৰ জৰিয়তে প্ৰেছ বিবৃতি দিয়া হ'ল যে তেওঁলোকে বাংলাদেশৰ পৰা আহি আছিল আৰু তাৰ পৰা পুছবেক কৰা হ'ল। বোধহয় ভাৰত ৰাষ্ট্ৰৰ এটি প্ৰশাসনিক আৰু সুৰক্ষাৰ ব্যৱস্থাই যদি এই ধৰণৰ মিছা আশ্ৰয় ল'ব লাগে কেৱল অসম চৰকাৰৰ প্ৰেছাৰত নতুবা তেওঁলোকে দিয়া ডিক্টেশ্যনত, তেনেহ'লে ইয়াতকৈ আৰু প্ৰশাসন মহোদয় একো থাকিব নোৱাৰে। আমি AIUDF দল বিদেশীৰ বিৰুদ্ধে, আমি কোনো এজন বিদেশী 1971 চনৰ পিছত অহাসকলৰ পক্ষত নহয়, চাহে তেওঁ হিন্দু হওক, চাহে তেওঁ মুছলমান হওক, তেওঁ কোনো জাতিৰ হওক। আজি ইয়াৰ পৰা আজি যদি মই সেইফালে থাকিলোহেঁতেন, অন্ততঃ আমি এটা প্ৰস্তাৱ ল'লোহেঁতেন যে এই ডি ভোটাৰ সমস্যা, ৰেফাৰেঞ্চ কেছৰ সমস্যা যিসকল সৃষ্টি কৰিছিল তেওঁলোকৰ বিৰুদ্ধে আমি ধিক্কাৰৰ প্ৰস্তাৱ ল'লোহেঁতেন। যিসকল প্ৰতিপালন কৰিছিল, যিসকল আজিও কিজানি তেওঁলোকে অপজিশ্যনত থাকিব পাৰে, যিসকলে এইটো লালন পালন কৰিছিল, যিসকলে তেওঁলোকৰ ভোট লৈছিল, তাৰ পিছতো যিসকলে এই সমস্যাটো কোনোদিনে সমাধান কৰিবলৈ চেষ্টা কৰা নাই, তেওঁলোকৰ বিৰুদ্ধে আমি ধিক্কাৰ প্ৰস্তাৱ ল'লোহেঁতেন। যিসকলে ডিটেনশ্যন কেম্প বনাইছিল তেওঁলোকৰ বিৰুদ্ধে ধিক্কাৰ প্ৰস্তাৱ ল'লোহেঁতেন। মহোদয়, মোৰ সমষ্টিৰ গোমা গাঁৱত আব্দুল খালেক তাৰাবাৰী থানাৰ অন্তৰ্গত, তেখেতে বেইলত আছিল 2 বছৰ 20 দিন। তেখেতে ডিটেনশ্যন কেম্প খাটি হোৱাৰ পিছত বেইলত থকাৰ পিছতো আজিৰ দিনতো তেওঁক ডিটেনশ্যন কেম্পত বন্দী কৰি ৰখা হৈছে। না তেওঁৰ পৰিয়ালৰ সৈতে বিগত 20টা দিনত তেওঁ সম্পৰ্ক কৰিব দিয়া হৈছে, না তেওঁৰ ঘৰৰ মানুহৰ সৈতে কোনো কথা বতৰা বা আইনজীৱীৰ সৈতে কথা বতৰা পাতিব দিয়া হৈছে। গতিকে প্ৰত্যাৱৰ্তন চুক্তিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় যিসমূহ ট্ৰিটি আছে, ইউনিভাৰ্চেল হিউমেন ৰাইট ডিক্লাৰেশ্যন আছে, জেনেভা কনভেনশ্যনৰ কথা বতৰাবিলাক আছে, এইবিলাক সকলোখিনি সামৰি প্ৰত্যাৱৰ্তন চুক্তিৰ জৰিয়তে যদি কোনো বিদেশী নাগৰিকক বহিষ্কাৰ কৰে তাত আমাক ক'বলগীয়া একো নাই, কিন্তু তেওঁলোকক সেই ৰাষ্ট্ৰই চমজি ল'ব লাগিব। আজি দেখা গৈছে যে অসমত যিসমূহ ট্ৰাইব্যুনেল চলাই থকা হৈছে, এই ট্ৰাইব্যুনেলসমূহ চৰকাৰৰ ডিক্টেশ্যনত চলি থাকে, চৰকাৰৰ গৃহ বিভাগে যি কৈ আছে সেই ডিক্টেশ্যনত চলিব। দেখা গৈছে যে সকলো প্ৰমাণ পাতি লৈ যোৱাৰ পিছতো ক'ৰবাত ক্লাৰিকেল মিষ্টেক, নাম বানান, বয়সৰ ডিছক্ৰিপেঞ্চি ইত্যাদি ইত্যাদি কাৰণত মানুহক বিদেশী বনাই দি থকা হৈছে। মানে উচ্চতম ন্যায়ালয়ৰ গোচৰ চলি আছে, জামিনত আছে, তাৰ পিছতো মানুহজনক পুছবেক কৰি দিয়া হৈ আছে। সেই মানুহজনক ঘূৰাই আনিব কোনে এতিয়া? আজি তেওঁক ন্যায় কোনে দিব? ভাৰত ৰাষ্ট্ৰৰ ব্যাপক ন্যায়িক ব্যৱস্থা থকাৰ পিছতো এই ধৰণৰ যদি অন্যায় অবিচাৰ মানুহৰ লগত যদি কৰা হয়, তেনেহ'লে ইয়াতকৈ দুৰ্ভাগ্য আৰু আন্তঃৰাষ্ট্ৰীয় মহলত ভাৰতৰ নাম বদনাম হোৱা ধৰণৰ অন্য কোনো ঘটনা থাকিব নোৱাৰে। যি সময়ত ভাৰত বিশ্বগুৰু হ'বলৈ গৈ আছে, অসম শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'বলৈ গৈ আছে, মুখ্যমন্ত্ৰী বা চৰকাৰ তৰফৰ পৰা এই ধৰণৰ বিবৃতি জাৰি কৰা হয় আৰু তেওঁলোকে ফুলজাৰি মাৰি থাকে। আৰু সেই সময়ত যদি আমি মানৱ অধিকাৰ আৰু মানৱতাক যদি ভুলুণ্ঠিত কৰোঁ, সৰু যদি 9 মহীয়া কেঁচুৱা যদি কোলাত লৈ কাৰোবাক যদি ৰাতিৰ অন্ধকাৰত চোৰ ডকাইতৰ নিচিনা যদি এই দেশৰ পৰা পঠিয়াই দিওঁ, তেওঁলোকৰ এই ৰাষ্ট্ৰ ব্যতীত অন্য কোনো ৰাষ্ট্ৰ নাই, এই ঠাই ব্যতীত অন্য কোনো ঠাই নাই, এই ঠাইতে জন্ম তেওঁলোকে, এই ঠাইতে পুণ্যভূমি, এই ঠাইতে তেওঁলোকৰ মাতৃভূমি, তাৰ পিছত যদি তেওঁলোকক এই ধৰণৰ যদি অমানৱীয়ভাৱে বহিষ্কাৰ কৰা হয়, সেই ছবি এই সভ্য সমাজৰ কোনো এজন মানুহে চাই কিন্তু অন্তত চকুৰ পানী নোপোৱাকৈ থাকিব নোৱাৰে। কিন্তু আমি শাসন যন্ত্ৰ, ৰাষ্ট্ৰযন্ত্ৰ ইমানেই কি কঠোৰ হৈছোঁ যে সেই মানুহখিনিৰ বেদনা পৰ্যন্ত আমি অনুভৱ কৰিব নোৱাৰোঁ, তেওঁলোকৰ কথা পৰ্যন্ত যদি আমি বুজিব নোৱাৰোঁ, তেওঁলোকৰ ন্যায় ব্যৱস্থাৰ জৰিয়তে সুযোগ পৰ্যন্ত যদি আমি দিব নোৱাৰোঁ, তেওঁলোকৰ পানীৰ মাজত যদি থিয় কৰাই দিওঁ, ইয়াতকৈ মহোদয় লাজৰ বিষয় আৰু একো হ'ব নোৱাৰে। গতিকে মহোদয়, কেৱল ধৰ্মৰ নামত বাছি বাছি, কেৱল জাতিৰ নামত, কেৱল ভাষাৰ নামত বাছি বাছি, কেৱল তেওঁ কোনটো সাংস্কৃতিক পৰা বিলংছ কৰিছে সেইটোৰ ওপৰত বাছি বাছি যদি মানুহৰ লগত এই ধৰণৰ অন্যায় কৰা হয়, তেনেহ'লে মহোদয় ইয়াতকৈ দুৰ্ভাগ্য একো নহয়। গতিকে মহোদয়, আজি এই সদনৰ জৰিয়তে আপোনাৰ মাৰফতত মই অনুৰোধ কৰিছোঁ যে যি ৰাষ্ট্ৰৰ পৰা যোনে আহিছে, যদি বাংলাদেশৰ পৰা আহিছে, তেওঁলোকৰ লগত উচিত কথা বতৰা পাতি তেওঁলোকক বিতৰণ কৰক, বাংলাদেশৰ লগত আলোচনা কৰক। দেখিছোঁ যে সংবাদ মাধ্যমত কথা বতৰাবিলাক আহিছে, যেতিয়া তেওঁলোকক ৰাতি আপোনালোকৰ বৰ্ডাৰটো দাঙি কিনে পাৰ কৰি দিয়া হৈছে, তেতিয়া তেওঁলোকে কৈছে যে নাই, তেওঁলোকৰ নাগৰিকলৈ তেওঁলোকে চমজি ল'ব, ভাৰতীয় নাগৰিকক কিয় চমজি ল'ব? আজিৰ দিনতো মহোদয় বহু ঠাইত বাংলাদেশৰ আমাৰ দেশৰ নাগৰিক তেওঁলোকে যিকোনো প্ৰকাৰে হওক তেওঁলোকক পাৰ কৰি দিয়া হৈছে, তেওঁলোকে তাতে অনাই বনাই অনাহাৰে অৰ্ধাহাৰে ঘূৰি আছে, তেওঁলোকৰ কাৰণে মহোদয় বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উচ্চতম ন্যায়ালয়ৰ জামিন পোৱা স্বত্বেও ডিটেনশ্যন কেম্পত আটক আব্দুল খালেক, পুলিচৰ দ্বাৰা তথাকথিত পুছবেক কৰা হ'ল খাইৰুল ইছলাম, মনোৱাৰা খাতুন আৰু অন্যান্য ব্যক্তিক। মহোদয়, সাম্প্ৰতিক সময়ত দেখা গৈছে যে অসম পুলিচে নিশাৰ অন্ধকাৰত নাৰী, শিশু, বৃদ্ধ কোনো বাছ বিচাৰ নকৰি ঘৰৰ পৰা তুলি আনি অন্ধকাৰতে বৰ্ডাৰ পাৰ কৰি দিয়া হৈ আছে। মহোদয়, দেখা গৈছে
যে এই ক্ষেত্ৰত যিসকল বিদেশী তেওঁলোকক পঠিওৱাত আমাৰ কোনো নিশাৰ অন্ধকাৰত নাৰী শিশু বৃদ্ধ কোনো বাছ বিচাৰ নকৰি ঘৰৰ পৰা তুলি আনি অন্ধকাৰতে বৰ্ডাৰ পাৰ কৰি দিয়া হৈ আছে মহোদয় দেখা গৈছে যে এই ক্ষেত্ৰত যিসকল বিদেশী তেওঁলোকক পঠিওৱাত আমাৰ কোনো আপত্তি নাই যিসকল যি ৰাষ্ট্ৰৰ পৰা আহিছে তেওঁলোকক পঠিয়াওক কিন্তু মহোদয় এই প্ৰক্ৰিয়া চলাবলৈ গৈ বৈধ ভাৰতীয় নাগৰিক যিসকলৰ মা দেউতা ভাই ভনী সকলোৱে দেশত যিসকলৰ যুগ যুগান্তৰত কোনো দিনেই সম্পৰ্ক নাই অন্য কোনো ৰাষ্ট্ৰৰ সৈতে নতুবা বাংলাদেশৰ সৈতে তেওঁলোককো বাংলাদেশৰ সীমান্ত পাৰ কৰি দিয়া হৈছে মহোদয় দেখা গৈছে যে যেতিয়া মৰিগাঁও জিলাৰ খান্দা পুখুৰী গাঁৱত খাইৰুল ইছলামক যেতিয়া পুছবেক কৰা হৈছিল তেওঁ এজন শিক্ষক আৰু এই পুছবেক কৰাৰ সময়ত BSF পৰ্যন্ত বিচলিত কৰি তেওঁলোকৰ জৰিয়তে প্ৰেছ বিবৃতি দিয়া হ'ল যে তেওঁলোকে বাংলাদেশৰ পৰা আহি আছিল আৰু তাৰ পৰা পুছবেক কৰা হ'ল মহোদয় ভাৰত ৰাষ্ট্ৰৰ এটি প্ৰশাসনিক আৰু সুৰক্ষাৰ ব্যৱস্থাই যদি এই ধৰণৰ মিছা আশ্ৰয় ল'ব লাগে কেৱল অসম চৰকাৰৰ প্ৰেছাৰত নতুবা তেওঁলোকে দিয়া ডিক্টেশ্যনত তেতিয়াহ'লে ইয়াতকৈ আৰু প্ৰশাসন মহোদয় একো থাকিব নোৱাৰে আমি AIUDF দল বিদেশীৰ বিৰুদ্ধে আমি কোনো এজন বিদেশী 1971 চনৰ পিছত অহাসকলৰ পক্ষত নহয় চাহে তেওঁ হিন্দু হওক চাহে তেওঁ মুছলমান হওক তেওঁ কোনো জাতিৰ হওক আজি ইয়াৰ পৰা আমি আজি যদি মই সেইফালে থাকিলোহেঁতেন অন্তত আমি এটা প্ৰস্তাৱ ল'লোহেঁতেন যে এই ডি ভোটাৰ সমস্যা ৰেফাৰেঞ্চ কেছৰ সমস্যা যিসকল সৃষ্টি কৰিছিল তেওঁলোকৰ বিৰুদ্ধে আমি ধিক্কাৰৰ প্ৰস্তাৱ ল'লোহেঁতেন যিসকল প্ৰতিপালন কৰিছিল যিসকল আজিও কিজানি তেওঁলোক অপজিশ্যনত থাকিব পাৰে যিসকলে এইটো লালন পালন কৰিছিল যিসকলে তেওঁলোকৰ ভোট লৈছিল তাৰ পিছতো যিসকলে এই সমস্যাটো কোনোদিনে সমাধান কৰিবলৈ চেষ্টা কৰা নাই তেওঁলোকৰ বিৰুদ্ধে আমি ধিক্কাৰ প্ৰস্তাৱ ল'লোহেঁতেন যিসকলে ডিটেনশ্যন কেম্প বনাইছিল তেওঁলোকৰ বিৰুদ্ধে ধিক্কাৰ প্ৰস্তাৱ ল'লোহেঁতেন মহোদয় মোৰ সমষ্টিৰ গোমা গাঁৱৰ আব্দুল খালেক তাৰাবাৰী থানাৰ অন্তৰ্গত তেখেতে বেইলত আছিল 2 বছৰ 20 দিন তেখেতে ডিটেনশ্যন কেম্প খাটি হোৱাৰ পিছত বেইলত থকাৰ পিছতো আজিৰ দিনতো তেওঁক ডিটেনশ্যন কেম্পত বন্দী কৰি ৰখা হৈছে না তেওঁৰ পৰিয়ালৰ সৈতে বিগত 20টা দিনত তেওঁ সম্পৰ্ক কৰিব দিয়া হৈছে না তেওঁৰ ঘৰৰ মানুহৰ সৈতে কোনো কথা বতৰা বা আইনজীৱীৰ সৈতে কথা বতৰা পাতিব দিয়া হৈছে গতিকে প্ৰত্যাৱৰ্তন চুক্তিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় যিসমূহ ট্ৰিটি আছে ইউনিভাৰ্চেল হিউমেন ৰাইট ডিক্লাৰেশ্যন আছে জেনেভা কনভেনশ্যনৰ কথা বতৰাবিলাক আছে এইবিলাক সকলোখিনি সামৰি প্ৰত্যাৱৰ্তন চুক্তিৰ জৰিয়তে যদি কোনো বিদেশী নাগৰিকক বহিষ্কাৰ কৰে তাত আমাক ক'বলগীয়া একো নাই কিন্তু তেওঁলোকক সেই ৰাষ্ট্ৰই সমজি ল'ব লাগিব আজি দেখা গৈছে যে অসমত যিসমূহ ট্ৰাইব্যুনেল চলাই থকা হৈছে এই ট্ৰাইব্যুনেলসমূহ চৰকাৰৰ ডিক্টেশ্যনত চলি থাকে চৰকাৰৰ গৃহ বিভাগে যি কৈ আছে সেই ডিক্টেশ্যনত চলিব দেখা গৈছে যে সকলো প্ৰমাণ পাতি লৈ যোৱাৰ পিছতো কৰবাত ক্লাৰিকেল মিষ্টেক নাম বানান বয়সৰ ডিসক্ৰিপেন্সি ইত্যাদি ইত্যাদি কাৰণত মানুহক বিদেশী বনাই দি থকা হৈছে মানে উচ্চতম ন্যায়ালয়ৰ গোচৰ চলি আছে জামিনত আছে তাৰ পিছতো মানুহজনক পুছবেক কৰি দিয়া হৈ আছে সেই মানুহজনক ঘূৰাই আনিব কোনে এতিয়া আজি তেওঁক ন্যায় কোনে দিব ভাৰত ৰাষ্ট্ৰৰ ব্যাপক ন্যায়িক ব্যৱস্থা থকাৰ পিছতো এই ধৰণৰ যদি অন্যায় অবিচাৰ মানুহৰ লগত যদি কৰা হয় তেনেহ'লে ইয়াতকৈ দুৰ্ভাগ্য আৰু আন্তঃৰাষ্ট্ৰীয় মহলত ভাৰতৰ নাম বদনাম হোৱা ধৰণৰ অন্য কোনো ঘটনা থাকিব নোৱাৰে যি সময়ত ভাৰত বিশ্বগুৰু হ'বলৈ গৈ আছে অসম শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰী বা চৰকাৰ তৰফৰ পৰা এই ধৰণৰ বিবৃতি জাৰি কৰা হয় আৰু তেওঁলোকে ফুলজাৰি মাৰি থাকে আৰু সেই সময়ত যদি আমি মানৱ অধিকাৰ আৰু মানৱতাক যদি ভুলুণ্ঠিত কৰোঁ সৰু যদি 9 মহীয়া কেঁচুৱা যদি কোলাত লৈ কাৰোবাক যদি ৰাতিৰ অন্ধকাৰত চোৰ ডকাইতৰ নিচিনা যদি এই দেশৰ পৰা পঠিয়াই দিওঁ তেওঁলোকৰ এই ৰাষ্ট্ৰ ব্যতীত অন্য কোনো ৰাষ্ট্ৰ নাই এই ঠাই ব্যতীত অন্য কোনো ঠাই নাই এই ঠাইতে জন্ম তেওঁলোকে এই ঠাইতে পুণ্যভূমি এই ঠাইতে তেওঁলোকৰ মাতৃভূমি তাৰ পিছত যদি তেওঁলোকক এই ধৰণৰ যদি অমানৱীয়ভাৱে বহিষ্কাৰ কৰা হয় সেই ছবি এই সভ্য সমাজৰ কোনো এজন মানুহে চাই কিন্তু অন্তত চকুৰ পানী নোপোৱাকৈ থাকিব নোৱাৰে কিন্তু আমি শাসন যন্ত্ৰ ৰাষ্ট্ৰযন্ত্ৰ ইমানেই কি কঠোৰ হৈছো যে সেই মানুহখিনিৰ বেদনা পৰ্যন্ত আমি অনুভৱ কৰিব নোৱাৰো তেওঁলোকৰ কথা পৰ্যন্ত যদি আমি বুজিব নোৱাৰো তেওঁলোকৰ ন্যায় ব্যৱস্থাৰ জৰিয়তে সুযোগ পৰ্যন্ত যদি আমি দিব নোৱাৰো তেওঁলোকৰ পানীৰ মাজত যদি থিয় কৰাই দিওঁ ইয়াতকৈ মহোদয় লাজৰ বিষয় আৰু একো হ'ব নোৱাৰে গতিকে মহোদয় কেৱল ধৰ্মৰ নামত বাছি কেৱল জাতিৰ নামত কেৱল ভাষাৰ নামত বাছি কেৱল তেওঁ কোনটো সাংস্কৃতিক পৰা বিলংছ কৰিছে সেইটোৰ ওপৰত বাছি যদি মানুহৰ লগত এই ধৰণৰ অন্যায় কৰা হয় তেনেহ'লে মহোদয় ইয়াতকৈ দুৰ্ভাগ্য কোন হয় গতিকে মহোদয় আজি এই সদনৰ জৰিয়তে আপোনাৰ মাৰফতত মই অনুৰোধ কৰিছোঁ যে যি ৰাষ্ট্ৰৰ পৰা যোনে আহিছে যদি বাংলাদেশৰ পৰা আহিছে তেওঁলোকৰ লগত উচিত কথা বতৰা পাতি তেওঁলোকক বিতৰণ কৰক বাংলাদেশৰ লগত আলোচনা কৰক দেখিছোঁ যে সংবাদ মাধ্যমত কথা বতৰাবিলাক আহিছে যেতিয়া তেওঁলোকক ৰাতি আপোনালোকৰ বৰ্ডাৰটো দাঙি কিনে পাৰ কৰি দিয়া হৈছে তেতিয়া তেওঁলোকে কৈছে যে নাই তেওঁলোকৰ নাগৰিকসকলে তেওঁলোকে সমজি ল'ব ভাৰতীয় নাগৰিকক কিয় সমজিব আজিৰ দিনতো মহোদয় বহু ঠাইত বাংলাদেশৰ আমাৰ দেশৰ নাগৰিক তেওঁলোকে
যিকোনো প্ৰকাৰে হওক তেওঁলোকক পাৰ কৰি দিয়া হৈছে তেওঁলোকে তাতে অনাই বনাই অনাহাৰে অৰ্ধাহাৰে ঘূৰি আছে তেওঁলোকৰ কাৰণে মহোদয়